না মই এইটো বৰ হৃদয় বিদাৰক ঘটনা। তাৰমানে এগৰাকী উঠি অহা এজনী ছোৱালী, সৰু ছোৱালী 11ত পঢ়ে, প্ৰগ্ৰাছী আমাৰ চেম্পফৰ্ডত লগৰ ল'ৰা ছোৱালীবিলাকৰ লগত পিকনিক খাবলৈ গৈছিলে ব্ৰহ্মপুত্ৰ পাৰত। মানে স্থবিৰ পানীখিনি বহুতী নৈ নহয়, তাত পলসত বা এনেকৈ ধৰণৰ মই দেখিছোঁ ভিডিঅ'টো খুব হৃদয় বিদাৰক। মানে অকালতে আমাক এৰি থৈ গুচি গ'ল। এতিয়া মাক বাপেক বা পৰিয়ালক আচলতে সান্তনা দিবলৈ কোনো, তেওঁলোকৰ পৰিয়ালক মানে কোনো সান্তনা দিয়াৰ কোনো ভাষা নাই। এইটো এনেকুৱা কাৰো পৰিয়ালৰ লগত নহওক। আমাৰ যুৱক যুৱতীসকলে সদায় সাৱধান হওক, নিজৰ গা বচাই চলক। ঠিক সেইদৰে স্থানীয় যিসকল লোকে বিভিন্ন ঠাইত পিকনিক স্পট কৰিছে, তেওঁলোকো আচলতে এই ক্ষেত্ৰত সাৱধান হ'ব হ'ল। আৰু গোটেই 700 কিলোমিটাৰ দীঘল ব্ৰহ্মপুত্ৰখনৰ দুয়োপাৰে ৰাইজে পিকনিক খাবলৈ যায়। এতিয়া কোনো কাকো দুখ দি মানে কি ক'ম, মানে কোনো ভাষাই নাই কথাটো আচলতে। এজনী জীয়া ছোৱালীজনী নাইকিয়া হৈ গ'ল। গতিকে খবৰ ল'বলৈ আহি মানে একো ক'বলগীয়া নাই। 17 বছৰীয়া এজনী ছোৱালী 11ত পঢ়ে, ফূৰ্তি কৰি গৈছিল। আৰু তাইক মানে বা তেওঁলোক বোলে একেবাৰে পানীৰ মাজলৈ গৈছে, পানীত বোলে সাঁতুৰিছে, সেইবিলাকো নহয়। গতিকে এইটো বৰ কৰুণ দুৰ্ঘটনা এটা। আচলতে কোনো সান্তনাৰ ভাষা নাই। খালি এটাই ক'ম যে ল'ৰা ছোৱালীবিলাক সাৱধান হ'বলৈ, তেওঁলোকো সাৱধান আছিলে। কোনেনো ক'ব পাৰে যে এই পলস আছিল, অকণমান সাধাৰণ পানী, একাঠু পানীত এনেকৈ দুৰ্ঘটনা হ'ব বুলি। গতিকে তেনেকুৱা ধৰণৰ যিবিলাক অতি বিপদজনক ঠাই, সেইবিলাকত আচলতে কোনো পিকনিক স্থলী হিচাপে কৰিব নালাগে, আমিও যাব নালাগে। আৰু মই খবৰ ল'ম তাত কি নিষিদ্ধ কৰা হৈছিল নেকি জেগা, বা কি আছে মই এতিয়া নজনাকৈ ক'বলৈ দিগদাৰ। কিন্তু আমি সকলো সাৱধান হ'ব লাগিব। আজি তেখেতে এইটোৱে মই এতিয়া পুনৰবাৰ পৰিয়ালটোক আচলতে সান্তনা দিয়াৰ কোনো ভাষা নাই। এগৰাকী উঠি অহা ছোৱালী এনেকৈ, আৰু পুনৰবাৰ কৈছোঁ, তেওঁলোকে কোনো ধৰণৰ ক্ৰীড়া কৰি ভিতৰলৈ বোলে সাঁতুৰিবলৈ যাম তেনেকুৱা নহয়। তেওঁলোকে সাধাৰণ একাঠু পানী তেনেকৈ গ'লেতো তাত দুৰ্ঘটনা বুলি ক'ব লাগিব। সেইটো আৰু কাৰো জীৱনত, পৰিয়ালত এনেকুৱা নহওক। আজি এই নতুন বছৰটোৰ দ্বিতীয় দিনটোত সেইটোৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।